আকৌ একশ্যন মুডত চুকুৰালী। এইবাৰ চুকুৰালীয়ে সহায় কৰিব দুলু আহমেদক। মই পিছত এটা বস্তু চালোঁ যে দুলু আহমেদে এটা লিখিছে যে নলিগোপাল মহন্ত দুলু আহমেদৰ বিৰুদ্ধে মানহানি এটা গোচৰ ৰুজু কৰিছিলে আৰু গোচৰত প্ৰায় 6,000 আছে পৃষ্ঠা আছে। এইখিনি চাবলৈ দুলু আহমেদৰ সময় নথকাৰ কাৰণে তেখেতে যে এইটো কেছ চুগৈলি বা চুগৈলি সতীৰ্থই কেছটো চাব তেনেকৈ এটা প্ৰেছটো দিছে। কিন্তু দুলু আহমেদৰ লগত মোৰ এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ হোৱাও নাই, কোনো মাত মাতাও হোৱা নাই। কিন্তু মই এই কেছটো মই চাবলৈ সাজু হৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে যি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰক্ষাৰ কাৰণে যি দুৰ্নীতি হৈছে, যি দুৰ্নীতি ননীগোপাল মহন্তই যি দুৰ্নীতি কৰিছে, যি কৰাপশ্যন কৰিছে, ব্ৰিজ অফ কাৰ্ছ বুলি কোৱা হয়, যি কৰাপশ্যন বুলি কোৱা হয়, ব্ৰিজ অফ কাৰ্ছ, সেইটো এটা গোচৰ মানহানি দিছে যে দুৰ্নীতি হোৱা নাই বুলি, তেনেকুৱা এটা মানহানি মিছা বুলি। গতিকে এই কেছটো মোক চাবলৈ দিছে আৰু 19 তাৰিখত জানুৱাৰী 19 তাৰিখত জাজমেণ্ট হ'ব। মই সাজু আছোঁ সেইটো কেছত যদি দুলু আহমেদৰ লগত যদি মোক দিয়ে মই ধন্যবাদ জনাম, থেংক ইউ, যে ৱেলকাম জনাম। মই কেছটো যদি মোক চাবলৈ দিয়ে মই কেছটোত চাম আৰু যে ইউনিভাৰ্চিটিৰ হৈ মাত মাতিবলৈ মই সাজু আছোঁ। মই কাৰো ক্ৰেপ নকৰোঁ, গতিকে সেইটোলৈ আমি ক্ৰেপ নকৰোঁ যে ইকুৱেল টু বিফৰ ল, আইন সকলৰ কাৰণে সমান। গতিকে আমি সেইটো চাবলৈ আমি সাজু আছোঁ আৰু আমি নলীগোপাল মহন্তৰ বিৰুদ্ধে যিটো দিছে মই সেইটো মাত মাতিম। যিমানখিনি আমি জাজমেণ্ট কৰিব লাগে কি আছে নাছে আমি কেছটো মই চাব লাগিব। প্ৰথমত কেছটো অলপ লং হ'ব, গতিকে কেছটো চাবলৈ কেছটো মোৰ কাৰণে ছামথিং মেটাৰ বুলি মই ভাবোঁ। কাৰণ যিখিনি যাৰ যিটো নলেজ জনা থাকে সেইটোৰ কাৰণে একো নহয়, একো ফেক্টৰ নহয়। গতিকে আমি দুলু আহমেদ দাদাই যদি মোক চাবলৈ দিয়ে কেছটো মই ল'বলৈ সাজু আছোঁ আৰু মই কোৰ্টত থিয় হৈ মই জাজমেণ্ট কৰিবলৈ সাজু আছোঁ। গতিকে চাম, কাৰণ গোটেই অসমবাসী ৰাইজেও জানে যে সেইটো দুৰ্নীতি হৈছে নে হোৱা নাই, সকলোৱে জানে। আৰু আমি তত্ত্ব ল'ম, তত্ত্বৰ ভিত্তিত আমি জাজমেণ্ট কৰিম, তত্ত্বৰ ভিত্তিত আমি তৰ্ক বিতৰ্ক আমি কৰিম। গতিকে তৰ্ক বিতৰ্ক নিশ্চয় হ'ব, কোৰ্টত কি যি হয় হ'ব। 19 তাৰিখত আমি সাজু আছোঁ, গতিকে আমি ল'বলৈ সাজু আছোঁ আৰু তেখেতক আমি তীব্ৰ যুঁজ হ'ব, আমি আইনত যুঁজিবলৈ সাজু আছোঁ। ধন্যবাদ।